আজি ৰাতিপুৱা ষ্টাৰ্টিং হৈছে মোৰ বাবুক স্কুলত থৈ অহাৰ পৰা। কি যে গৰম নহয় বাহিৰত, মই আহিয়ে ফেনৰ তলত বহি গৈছোঁ। কি কৰোঁ কি নকৰোঁ ভাবি থাকোঁতে পিছত মনত পৰিল জুচ আছে। আচলতে জুচখন বাবুৰ কাৰণেই আনিছিল তাৰ দেউতাকে, কিন্তু সি বেয়া পায় খাবলৈ। টেষ্টটো বোলে তাৰ ঔষধ যেন লাগে। মই ভাবিলোঁ ময়ে অলপমান খাই চাওঁ। পিছে সি কোৱা কথাটোৱে সঁচা, অলপ ঔষধ লাগে স্মেলটো আকৌ। কিন্তু কি কৰিম আৰু, অলপমান খাই দিলোঁ। পিছত ভাবিলোঁ এই জুচ মোৰ দ্বাৰা নহ'ব। ফ্ৰিজত আম থৈ দিয়া আছে, ভাবিলোঁ সেই আমকে খাওঁ। পিছে আমটো ধুই ধাই মই ভালকৈ কাটি লৈ খাওঁ বুলি ভাবিছোঁ। বাবুও আম খাই ভাল পায় আৰু বাবুৰ দেউতাকেও আম খাই ভাল পায়, কিন্তু সিহঁতে যিহেতু নাই মই অকলেই খাম বুলি ভাবিলোঁ। আহিলে বাৰু পিছত কাটি দিম। পিছত আমটো কিন্তু খাই কেনে বহুত মিঠাই লাগিলে জানেনে। কেতিয়াবা আমবিলাক টেঙা ওলাই নহয়, কিন্তু এই আমখিনি